বিজেপি চৰকাৰে দেশত ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰ সলাব বিচাৰিছে। আৰু এই দেশখন ধৰ্মনিৰপেক্ষ দেশখনৰ চৰিত্ৰ বিজেপি চৰকাৰে সলাব বিচাৰিছে। বিজেপিয়ে দেশক ভাল নাপায়, যে তেওঁলোকে দেশখনক ভাল নাপায়। দেশৰ সম্পদ লুটিবলৈ তেওঁলোকে মন্ত্ৰী হৈছে। দেশখনৰ সম্পদ লুটিবৰ কাৰণে তেওঁলোক মন্ত্ৰী হৈছে। ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা। আজি অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা। সবিশেষ জনাইছোঁ ভিডিঅ'লৈ। আজিৰ তাৰিখত দেশখন ৰক্ষা কৰিবৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাহিৰে অন্য কোনো নাই। আৰু এই দেশখন ধৰ্মনিৰপেক্ষ দেশখনৰ চৰিত্ৰ বিজেপি চৰকাৰে সলাব বিচাৰিছে, ধৰ্মনিৰপেক্ষতা উঠাব বিচাৰিছে। সেইকাৰণে এই ভাৰতবৰ্ষৰ অসমৰ সকলো জনগোষ্ঠী ধৰ্মীয় মানুহ একত্ৰিত হৈ কংগ্ৰেছ দলত সহযোগ কৰিব লাগে, কংগ্ৰেছ দলত চৰকাৰ বনাব লাগে আৰু দেশখন ৰক্ষা কৰিব লাগে। নহ'লে দেশখন ধ্বংস হৈ যাব, খণ্ড বিখণ্ড হৈ যাব, মানুহৰ মাজত কটাকটি মৰামৰি হ'ব। সেইটো ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলে চেষ্টা কৰিছোঁ। আগন্তুক পঞ্চায়তত কংগ্ৰেছ দলৰ ফলাফল ভাল হ'ব যদিহে ভোট পোৱাৰ পিছতো ডিচিৰ অফিচাৰবিলাকে দায়ী পোৱা বুলি পেলাই ৰিজাল্ট দিয়ে, তেতিয়াহ'লে আমাৰ বেয়া হ'ব। আৰু ভোট যদি গণনা কৰে তেতিয়াহ'লে কংগ্ৰেছৰ ভাল হ'ব। ইয়াৰ উদাহৰণ আছে, যোৱা বছৰ কংগ্ৰেছ দলৰ বহুত প্ৰাৰ্থী 200-300 ভোটৰ ব্যৱধানত নিৰ্বাচিত হোৱাৰ পিছতো নিৰ্বাচিত নহয় বুলি ঘোষণা কৰিছে। তাৰ উদাহৰণ দিব পাৰোঁ, মই নাম দিব পাৰোঁ। আৰু সেই সময়ত ডিচিজনে মোক স্বীকাৰ কৰিছিল যে 300 ভোটত তেওঁ আগবাঢ়ি আছে, কিন্তু মোৰ উপায় নাই, মোৰ বাক ৰুদ্ধ হৈছে, গতিকে মোক আৰু আপুনি কৈ নাথাকিব। ইমান পৰ্যন্তলৈকে ডিচিবিলাকক বাধ্য কৰাইছিল চৰকাৰে তেওঁলোকৰ প্ৰাৰ্থীবিলাক জিকাই নিবলৈ, কিন্তু ভোটত কংগ্ৰেছ জিকিব। দেখা গৈছে যে বিজেপি চৰকাৰে এটা এটাকৈ অসমৰ সম্পদবিলাক বিক্ৰী কৰি আছে, এই সন্দৰ্ভত কি ক'ব? মই মোৰ ভাষণত মই আকৌ কৈছোঁ যে তেওঁলোকে দেশখনক ভাল নাপায়, দেশখনৰ সম্পদ লুটিবৰ কাৰণে তেওঁলোক মন্ত্ৰী হৈছে। আজি অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা। এই বাদ দিয়কহে, 1996 চনত হিমন্ত বিশ্ব শৰ্মা, মই চিপাঝাৰত উঠিছিলোঁ, তেওঁ জালুকবাৰীত উঠিছিল, হাৰিছিল বহু ভোটত হাৰিছিল। আজি সেই হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ধনী মানুহ হৈছে। যদি ঘৈণীয়েকৰ সম্পত্তি তেওঁৰ লগত লগ কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰত বেছি ধনী হ'ব। কি কৰিছে? হৰি লুটন দিছে, হাজাৰ হাজাৰ বিঘা মাটি নিজৰ নামত কিনি পেলাই লৈছে। এই মানসিকতাৰ যদি মন্ত্ৰী হয়, শৰৎ সিনহা থাকিবলৈ ঘৰ নাছিল, থাকিবলৈ গাড়ী নাছিল, যাবৰ মুখ্যমন্ত্ৰী হৈ যিদিনাখন তেওঁ ওলাই যায় চিটি বাছত গৈছিল। তেওঁ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ মুখ্যমন্ত্ৰী হ'ল, প্ৰায় 20 বছৰ MP হৈ দিল্লীত আছিল, থাকিবলৈ নিজা ঘৰ নাই, দিল্লীতো নাই, গুৱাহাটীতো নাই। সেইবিলাক আছিল দেশসেৱক, দেশৰ সেৱা কৰি মুখ্যমন্ত্ৰী হৈছিল তেওঁলোকে। এইবিলাক হৈছে লুটন কৰিবলৈ অহা, তেওঁলোক ধনী হ'বলৈ মুখ্যমন্ত্ৰী হৈছে। গতিকে এইবোৰ মানুহৰ কি চৰিত্ৰ থাকিব? তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে মই কি ক'ম আৰু আপোনালোকক? মই আজি বাতৰি কাগজত দেখিছোঁ অসমৰ হাতী আৰু 20টা আদানীৰ চিৰিয়াখানালৈ পঠাই দিছে। অৰুণাচলৰ হাতীৰ নামত কাটি পেলাই লাইচেঞ্চ কাটি দিছে। কৈছে কেইটা অসমৰ হাতী নহয়, অৰুণাচলৰ হাতী, কিন্তু আটাইকেইটা হাতী অসমৰ। গতিকে জীৱ জন্তু যেতিয়া চুৰি কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰে, এই দেশ কোনফালে যাব আপোনালোকে নিজে চিন্তা কৰক। নমস্কাৰ, ধন্যবাদ।